হেল্ল' গাইজ, তোমালোকৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে। যিসকলে কোৰ্টৰ চাকৰিৰ বাবে অপেক্ষা কৰি আছিলা, তাৰ অতি সুখবৰ আহি গৈছে। তোমালোকে চোৱা এই স্ক্ৰীণত মই ভাল ধৰণে দেখাই দিছোঁ। গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুইটমেণ্ট আহিছে 2025 চনৰ। ইয়াৰ অৰ্থাৎ 2025 চনৰ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা, যি গুৱাহাটীৰ হাইকোৰ্ট আছে তাৰ হাইকোৰ্টৰ ফালৰ পৰা তোমালোকৰ মুকলি কৰি দিয়া হৈছে সকলোৰে বাবে ৰিক্ৰুইটমেণ্ট, যিহেতু আবেদন কৰি ল'ব পাৰিবা। আৰু ইয়াৰ অনলাইন আবেদন ইতিমধ্যে চলি আছে আৰু লাষ্ট ডেটো বেছি দিনলৈ নাই। তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে পোনপ্ৰথমতে চোৱা, ইয়াত টোটেল পষ্ট কেইটা আহিছে। টোটেল পষ্ট আহিছে 367টা পষ্ট আহিছে। আৰু কিহৰ পষ্ট আহিছে? JAA পষ্ট আহিছে। আৰু অনলাইন আবেদন প্ৰক্ৰিয়া কৰিব লাগিব তোমালোকৰ গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুইটমেণ্ট 2025 চনৰ 367টা JAA পষ্ট আহিছে অনলাইন এপ্লাই গুৱাহাটী হাইকোৰ্ট। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে, লাষ্ট ডেটটো তোমালোকে ভাল ধৰণে মনত ৰাখিবা, 31 জুলাই 2025। অৰ্থাৎ 31 জুলাই তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে 2025 চনৰ 13/31/07/2025 গুৱাহাটী হাইকোৰ্ট। ইয়াত তোমালোকৰ ৰিলিজ কৰিছে চোৱা, গুৱাহাটী হাইকোৰ্ট হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 367 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, যাক চমুকৈ কোৱা হয় JAA পোষ্ট বুলি, JAA বুলি কোৱা হয়। আৰু ইন দ্য ডিষ্ট্ৰিক্ট কোৰ্ট অফ আছাম। আৰু এয়া পোষ্ট মুকলি কৰা হৈছে আছামৰ ফালৰ পৰা। আৰু অনলাইন এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈছে। যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা, অনলাইন আবেদন কৰি ল'বা। নেম অফ পোষ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। নন অফ পোষ্ট আহিছে। পোষ্ট কিমানটা আহিছে মই যিহেতু ভিডিঅ'টো আৰম্ভণিতে কৈছোঁ। পোষ্ট আহিছে 367টা পোষ্ট আহিছে। কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া আছে। ইয়াত চোৱা বহুতো কেটেগৰী দি থোৱা আছে, যিটো পোষ্ট ৱাইজ ইয়াত ভেকেঞ্চিবিলাক ভাগ কৰি থোৱা আছে। ইয়াত চোৱা ইউআৰ বাবে আছে 191টা পোষ্ট, SC বাবে আছে 30টা পোষ্ট, STP বাবে আছে 40টা পোষ্ট, STHৰ বাবে আছে 20টা পোষ্ট, PWBD বাবে আছে 5টা পোষ্ট, OBC MOBCৰ বাবে আছে 79টা পোষ্ট। আৰু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া আছে। ইয়াত চোৱা ভাল ধৰণে চোৱা, বাজালি বাবে আছে 9টা, বাক্সাৰ বাবে আছে 2টা, বৰপেটাৰ বাবে আছে 8টা। ঠিক তেনেধৰণে বহুতো ডিষ্ট্ৰিক্টবিলাক এনেধৰণে ভাগ কৰি থোৱা আছে, মই যিখিনি পঢ়ি দিয়া নাই। তো তোমালোকে যিসকল কেণ্ডিডেটছে পঢ়িব বিচাৰিছা, কোন কোন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা তোমালোকে আবেদন কৰিবা, যোন ডিষ্ট্ৰিক্টৰ আছা তোমালোকে ইয়াত ভাল ধৰণে চাই লোৱা। মই স্ক্ৰীণত দেখুৱাই দিছোঁ কোন কোন ডিষ্ট্ৰিক্টৰ কেনেধৰণৰ পোষ্ট আহিছে, কি আহিছে, তোমালোকে ভাল ধৰণে চোৱা। ইয়াত দেখিছে যোৰহাটৰ বাবে আহিছে 15টা। এনেধৰণৰ বহুতো ডিষ্ট্ৰিক্ট যিমান আছে অসমৰ ডিষ্ট্ৰিক্ট, সকলো ডিষ্ট্ৰিক্টৰে কেইটা পোষ্ট আহিছে তাৰ ইয়াত দি থোৱা আছে অতি সুন্দৰভাৱে। তো তোমালোকে চোৱা এই ভাল ধৰণে স্ক্ৰীণতে, মই এয়া কৈ থকা নাই। আৰু ইয়াত পে স্কেলটো হ'ব দিছে চোৱা, 14,000 পৰা 70,000 তোমালোকৰ পে স্কেলটো হ'ব, মানে দৰমহা হ'ব, চেলাৰী হ'ব। আৰু ইয়াৰ গ্ৰেড পে'টো থাকিব 6,200। 6,200 তোমালোকৰ গ্ৰেড পে' হ'ব। আৰু চেলাৰীটো হ'ব 14,000 পৰা 70,000। ঠিক আছে, মনত ৰাখিবা। আৰু চিটিজেনশ্বিপ তোমালোকে ইণ্ডিয়াৰ হ'ব লাগিব, ইণ্ডিয়া হ'লে। আৰু এজ লিমিটটো দিছে, কেণ্ডিডেট এজ মাষ্ট বি মেক্সিমাম 40 years এণ্ড লাষ্ট ডেট অফ এপ্লিকেশ্যন। তোমালোকে এপ্লিকেশ্যন কৰালৈকে যিসকল কেণ্ডিডেটছ আছে, তোমালোকে বা আপোনালোক যিসকল আছে তেতিয়া তোমালোকৰ যিখিনি 40 yearsতকৈ মানে ডেটটো যিহেতু 31 জুলাই 2025 ধৰা হৈছে, তাত যদি 40 বছৰ হৈছে, মানে যদি ডেটটো মতে 40 বছৰ হৈছে তেতিয়া আবেদন কৰিব পাৰিব। যদি 40 বছৰতকৈ বেছি হৈ গৈছে তেতিয়াহ'লে আবেদন কৰিব নোৱাৰিব। আৰু ইয়াত এটা আছে ৰিলেক্সেশ্যন আছে, এজ ৰিলেক্সেশ্যন, যিহেতু সকলো জবতে এজ ৰিলেক্সেশ্যনটো পোৱা যায়। কেটেগৰী ৱাইজ পোৱা যায়। কেটেগৰী ৱাইজ দিয়া আছে, OBC বাবে আছে 3 years, SC বাবে দিয়া আছে 5 years, STHৰ বাবে দিয়া আছে 5 years, PWBD বাবে দিয়া আছে 10 years। আৰু এইখিনি মেণ্ডেটৰী যিখিনি লাগে সেইখিনি আজিকালি যিহেতু চব চাকৰিতে লাগে, সকলোৱে গম পায়। যিসকলে গম নাপায় মই কৈ দিছোঁ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন এইখিনিতো লাগিবই। আৰু আজিকালি অনলাইনভাৱে আবেদন কৰা যায়। তাৰ যদি এটা ভিডিঅ' লাগে, যদি কাৰোবাৰ ওচৰত নাই, তেতিয়াহ'লে মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনালে হ'ব, মই এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। ইয়াত কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম ফ্ৰম UGC ৰিকগনাইজ ইউনিভাৰ্চিটি এজ অন দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন। অৰ্থাৎ যিসকল কেণ্ডিডেটছে UGC আণ্ডাৰত যিসকলে গ্ৰেজুৱেট কৰিছে, মানে পাছ কৰিছা, এয়া হ'লে হ'ব। আৰু কম্পিউটাৰ নলেজ লাগিব, তোমালোকৰ কম্পিউটাৰ নলেজ এখন লাগিব। কেণ্ডিডেট মাষ্ট possesses a certificate of computer knowledge of
মিনিমাম 3 monthsৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব অফিচিয়েল ল্যাঙ্গুৱেজ কিটা জানিব লাগিব অফিচিয়েল ল্যাঙ্গুৱেজ কি দিয়া আছে ইয়াত আছে তোমালোকৰ আসামিজ আসামত যেহেতু ক্যান্ডিডেট সকল আছে আসামিজটো জানিবই লাগিব আসামিজ ভাষা জনাটো অতি জৰুৰী এপ্লিকেশন ফ্ৰী দিয়া আছে SC ST PSTH দিব লাগিব 250 rupees কে PWB দিয়ে দিব নালাগে নীল আৰু আদাৰ যিখিনি আছে সকলোৱে দিব লাগিব 500 rupees মনত ৰাখিবা আৰু হাউ টু এপ্লাই ফৰ গুৱাহাটী হাই কোৰ্ট ৰিক্ৰুটমেন্ট কেন ধৰণে অনলাইন আবেদন কৰিবা এয়া দি দিছে আৰু অফিচিয়েল ৱেবসাইটটো লাগিলে কৈ দিবা মই তোমালোকক জনাই দিম আৰু তোমালোকে লিংকত গলে পাই যাবা যে গুৱাহাটী হাই কোৰ্ট বুলি মাৰিলে তাত লিংকটো যেহেতু শো হৈ যাব তাতে তোমালোকে অনলাইন আবেদন কৰিব পাৰিবা ইম্পৰ্টেন্ট ৱেবসাইট লিংকটো ইয়াত দিয়া আছে অনলাইন এপ্লিকেশন ফৰ্ম তোমালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ক্লিক হিয়াৰ নিউ ৰেজিষ্ট্ৰেচনত গৈ তোমালোকে আবেদন কৰিব লাগিব বা আপোনালোকে আবেদন কৰিব লাগিব অনলাইন এপ্লিকেশন ফৰ্মখন লগইন কৰিব লাগিব লগইন কৰাৰ পিছত তাত গৈ যিখিনি পাব মানে তাত যিখিনি ফৰ্ম ফিলআপ কৰিব লাগে সকলো ধৰণৰ ফৰ্মত তাত নিজৰ নাম অথবা ঠিকনা যি ধৰণৰ আছে সেইখিনি দিব লাগিব পাৰ্সোনেল এণ্ড এডুকেশ্যন ডিটেইলছখিনি দিব লাগিব নেক্সট তাৰপা আপলোড নেসেসাৰী ডকুমেন্টছ যিখিনি ডকুমেন্টছ আপলোড কৰিব লাগে তাত আপলোড কৰি দিব লাগিব তাত দেখুৱাই দিব পে দা নেসেসাৰী এপ্লিকেশন ফি আৰু লাষ্টত গৈ তোমালোকে বা আপোনালোকে পেমেন্ট কৰিব লাগিব যেটো পেমেন্ট কৰিব লাগে অৰ্থাৎ 500 rupees 250 rupees কাষ্ট ওয়াইজ আৰু লাষ্টত গৈ সাবমিট কৰি দিলে হৈ যাব আৰু ফৰ্মখন প্ৰিন্ট আউট কৰি থৈ দিব লাগিছে আৰু ষ্টাৰ্টিং ডেটটো হৈছে 15 জুলাই 2025 3টা বজাৰ পৰা 3 PM আৰু লাষ্ট ডেটটো হৈছে 31 জুলাই 2025 অৰ্থাৎ 31 জুলাই তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে টিল 5 PM অৰ্থাৎ 5টা গধূলি 5টা লৈকেহে খোলা থাকিব তো এইখিনি আছিল অনলাইন এপ্লিকেশন কেন ধৰণে কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিও লাগে তেতিয়া হলে মোক এই ভিডিওৰ তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনালে হ'ব মই এটা সম্পূৰ্ণ লং ভিডিও বনাই দিম যে নিজৰ মোবাইল ফোন বা ল্যাপটপ কম্পিউটাৰ কেনে ধৰণে ফৰ্ম ফিলআপ কৰে তেতিয়া সকলোতে একে ধৰণে ফৰ্মখন পেজ খোল খাব মোক ক'লে হ'ব মই সকলোৰে বাবে এটা সম্পূৰ্ণ লং ভিডিও বনাই দিম আৰু অফিচিয়েল নটিফিকেশনটো ইয়াত আছে মই যদি চাব বিচাৰ কবা মই এইখিনি ইমান নপঢ়িলেও হ'ব বাকি সব ঠিকে আছে অফিচিয়েল ৱেবসাইটটো যদি লাগে মোক কৈ দিলে হ'ব মই সকলোৰে বাবে দি দিম তো এইখিনি আছিল যি আহিছিলে গুৱাহাটী হাই কোৰ্টৰ ফালৰ পৰা ৰিক্ৰুটমেন্ট তাৰ কিছু আপডেট যদি অন্যান্য ইউটিউব চেনেলটো পাই গৈছে তেতিয়া হলে কোনো ধৰণৰ হেৰি নাই তেতিয়া হলে আমাৰ ইউটিউব চেনেলটো যদি পাইছে তেতিয়া হলে আপোনালোকে সকলোৱে গৈ আবেদন কৰি ল'ব যি সকল যোগ্যতা আছে অৰ্থাৎ গ্ৰেজুৱেচন পাস কৰি থৈছে আবেদন কৰি ল'ব ঠিক আছে তো এইখিনি আছিল আৰু বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে দি থকা যায় আৰু বহুতো ধৰণৰ নানা আপডেট পাই গৈ থকা যায় তো এইখিনি আছিল ভিডিও তো আমাৰ ইউটিউব চেনেলটো চাই থাকিব তো ধন্যবাদ